নমস্কাৰ আপং আপোনালোকে হয়তো আপং নামটো নিশ্চয় শুনিছে বহুতে হয়তো কেতিয়াবা আপঙৰ সোৱাদো লৈছে এই আপং হৈছে নৈপৰীয়া মিচিংসকলৰ মাজত বহুল প্ৰচলিত এবিধ পানীয় আপং প্ৰধানকৈ দুবিধ এবিধ হৈছে নগজিন বা নগিন আপং যাক কয় বগামত আনবিধ হৈছে পৰব আপং যাক কয় চাইমত আপং চাউলৰ পৰা প্ৰস্তুত কৰা হয় তাতে বৰা জহা বাও চাউলৰে প্ৰস্তুত আপং খাবলৈ বেছি সোৱাদ লগা বহুতে আকৌ পকা কঁঠাল কণী ধান ভীমকল আদিৰ পৰা আপং তৈয়াৰ কৰে মিচিং জনগোষ্ঠীয় লোকসকলে দৈনন্দিন জীৱনত আপং ব্যৱহাৰ কৰাৰ উপৰিও উৎসৱ পৰব ধৰ্মীয় কামকাজ অপদেৱতাৰ নৈবেদ্য ৰূপে আপং ব্যৱহাৰ কৰে এতিয়া আমি আহো আপঙৰ প্ৰস্তুত প্ৰণালীলৈ প্ৰথমতে চাউল অথবা ফলখিনি ভাতৰ দৰে সিজাই ডলা এখনত ঠাণ্ডা হ'বলৈ মেলি দিয়া হয় তাৰ পিছত ঔষধি বনপাত গুৰি কৰি ৰ'দত শুকুৱাই পিঠাগুৰিত পানী মিহলাই ঔপব বা বাখৰ নামৰ এবিধ বস্তু তৈয়াৰ কৰা হয় হে বাখৰ ভাতৰ লগত মিহলাই শুকান কলহত ধান খেৰেৰে খুপা দি ৩-৪ দিন থোৱাৰ পিছত সেইখিনি পকি উঠা ভাতখিনি কলহৰ পৰা উলিয়াই পৰিমাণ অনুসৰি পানী ঢালি সেকিলে এবিধ বগা নাইবা পাতল গুলপীয়া ৰঙৰ ৰস ওলায় যাক আমি কওঁ নগিন আপং পৰাগ আপঙৰ প্ৰস্তুত প্ৰণালী নগিন আপঙতকৈ সামান্য পৃথক ইয়াৰ বাবেও সিজোৱা চাউল ঔপব গুৰিৰ প্ৰয়োজন হয় আৰু প্ৰয়োজন হয় ধান খেৰ আৰু তুহ গুৰিৰ কলহত কেঁচা কলপাতত মেৰণি দি 10-15 দিন ভালকৈ ৰখাৰ পাছতহে সেইখিনি পকি উঠে তাৰ পিছত বাহৰ জুলুকিত ভৰাই পানী দি সেকিলে যি কলা কজলাৰ ৰস নিখৰিত হয় সেয়া হৈছে পৰাগ বা চাইমত ধন্যবাদ